নমস্কাৰ মোৰ অসমীয়া ইনফৰমেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। চৰকাৰী টয়লেট নোপোৱাসকললৈ ভাল খবৰ। ৩ নম্বৰ কিস্তি আহি গ'ল, আপুনি পাবনে নাপায়? ২০২৪ চনত সকলো ১৮,০০০ টকাকৈ প্ৰদান কৰিব। মই তোমালোকক দেখুৱাই আছোঁ। তোমালোকে চাৰ্চ বাৰত ক্লিক কৰিবা SBM। তাৰ তলত এইটো লিংক আহিছে sbm.gov.in। আপুনি ইয়াত ক্লিক কৰি দিব। তাৰপিছত স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত তোমালোকে এনেকুৱাকৈ এটা পেজ অপেন হ'ব আৰু এই পেজটোত মই তোমালোকক দেখুৱাই আছোঁ। আৰু এই বছৰ ২০২৪ত যিসকলে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল সেইসকলে এই বছৰ অৰ্থাৎ এইবাৰ ডাইৰেক্ট পোনপটীয়াকৈ ১৮,০০০ টকাকৈ লাভ কৰিব। আৰু যিসকলে আগতে পাইছে সেইসকলক বৰ্তমান প্ৰথম কিস্তিত ৯,০০০ টকাকৈ দিয়া হৈছিল আৰু দ্বিতীয় কিস্তিত তেওঁলোকক ৯,০০০ টকাকৈ দিয়া হ'ব। আৰু তোমালোকক চাৱা ন' ইউ আৰ স্বচ্ছ ভাৰত ডাটা। আপুনি ইয়াত ক্লিক কৰিলে আপোনালোকৰ নামবোৰ চেক কৰিব পাৰিব, আপোনাৰ নামটো ইয়াত আছেনে নাই। তাৰপিছত তোমালোকে ইয়াত চেক কৰিব পাৰিব আপোনাৰ নামটো। ২ নম্বৰ অপশ্যন আহিছে ইয়াত এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL। আপুনি ইয়াতে আপোনাৰ ষ্টেটমেণ্টটো চেক কৰিব পাৰিব। তাৰপিছত মই তোমালোকক দেখুৱাই আছোঁ, তোমালোকে চোৱা ইয়াতে ইণ্টাৰ দা মোবাইল নাম্বাৰ। আপুনি ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো বহুৱাই দিব। তাৰপিছত আপুনি গেট OTP, আপুনি এই গেট OTPত আপুনি ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰ OTP, আপোনাৰ তাত এটা OTP আহিব। এই OTPটো ইয়াতে ভৰাই দিব। তাৰপিছত কেপচাৰ কোডটো বহাই ফিল আপ কৰি দিব। তাৰপিছত এনেকুৱাকৈ তোমালোকৰ মাজত এখন লিষ্ট আহিব। এইখন হৈছে তোমালোকৰ এড্ৰেছ, আপোনাৰ লগিন কৰা এড্ৰেছটো আপোনাৰ ইয়াত আহিব। তাৰপিছত নিউ এপ্লিকেণ্ট, এই নিউ এপ্লিকেণ্টটো তোমালোকে এতিয়াও যদি অনলাইন আবেদন কৰা নাই কৰিব পাৰিব। আৰু ভিউ এপ্লিকেণ্ট আপুনি ইয়াতে চেক কৰিব পাৰিব আপোনাৰ ষ্টেটমেণ্টটো। মই চেক কৰিছোঁ। এনেকুৱাকৈ তোমালোকৰ মাজত অপেন হ'ব। ইয়াতে থাকিব তোমাৰ নাম, তাৰপিছত থাকিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এনেকৈ তোমালোকে চেক কৰিব পাৰিবা। ইয়াতে ষ্টেটাছটো আপুনি ইয়াতে ক্লিক কৰিলে আপোনাৰ ষ্টেটাছটো ইয়াৰ পৰা চেক কৰিব পাৰিব আপোনাৰ এপ্ৰুভ হৈছে নে নাই। আৰু যদি এপ্ৰুভ হোৱা নাই, মই তোমালোকক দেখুৱাই আছোঁ কেনেদৰে এপ্ৰুভ কৰিবা, মই তোমালোকক জনাই দিম বাৰু। তাৰপিছত তোমালোকে ষ্টেটাছত ক্লিক কৰাৰ পাছত এনেকুৱাকৈ তোমালোকৰ ষ্টেটমেণ্টটো আহিব আপোনাৰ ইয়াত এপ্ৰুভ হৈছে নে নাই। ইয়াতে আপোনাৰ নাম আহিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহিব, বেংকৰ একাউণ্টৰ লাষ্টৰ ফালে সংখ্যাকেইটা আহিব, কি বেংক, গোটেইখিনি তোমালোকৰ শ্ব' কৰিব। তাৰপিছত ইয়াতে 5টা অপশ্যন আছে। সেই 5টা তোমালোকৰ এপ্ৰুভ ভেৰিফাই হ'ব লাগিব। ইয়াতে বৰ্তমান প্ৰথমটো হৈ আছে। এইটো প্ৰথম যেতিয়া নেকি অনলাইন কৰিছিলা তেতিয়া এই অনলাইন কৰাওঁতে ছাবমিট ৰিচিভ, ইয়াতে ছাবমিট এপ্লিকেশ্যন ৰিচিভ মানে যোনদিনাখনে তোমালোকে এপ্লাই কৰিছিলা সেইদিনাখনৰ ছাবমিট, এই ছাবমিটটো ইয়াতে আহিব। তাৰপিছত আপোনালোকে এনেকৈ চেক কৰিবা।